Hello guys, welcome back to my YouTube channel. Ahigol ভাল খবৰ ৰাজ্যৰ লাখ লাখ মানুহৰ অৰুণোদয় 3.0 যিখন ফাইনাল লিষ্ট সেইখন লিষ্ট অলৰেডি প্ৰকাশ পাইছে। আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেনেহলে আজিৰ এখন ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। লগতে অৰুণোদয় 3.0 যিখন ফৰ্ম আহিছে সেইখন ফৰ্ম কেনেকৈ ফিলআপ কৰিব, লগতে ফৰ্মৰ লগত কি নথিপত্ৰ সাবমিট কৰিব লাগিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' জানিব পাৰিব। গতিকে যিসকলে অৰুণোদয় 3.0 বাবে আবেদন কৰিছিল তেওঁলোকৰ কাৰণে আজিৰ এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াত অৰুণোদয় 3.0 যিখন বেনিফিচিয়াৰী লিষ্ট সেই লিষ্টত নিজৰ নাম ক'ত গৈ চেক কৰিব বা কেনেকৈ চেক কৰিব, লগতে ফৰ্ম ফিলআপ কেনেকৈ কৰিব, ক'ত জমা দিব লাগিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত জানিব পাৰিব। ইয়াত যিখন চাউল হৈছে অৰুণোদয় 3.0 বেনিফিচিয়াৰী লিষ্ট যিখন আহিছে, ইয়াত আপোনাৰ পুলিং ষ্টেচন ওয়াইজ আপোনাৰ লিষ্টবিলাক পাব্লিছ হৈ আছে। আপোনাৰ যিখন পুলিং ষ্টেচন বা যিটো ভোট কেন্দ্ৰ আপোনাৰ জিপিৰ আণ্ডাৰত যিকেইটা ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰ ওয়াইজ আপোনাৰ এই লিষ্টবিলাক আপুনি গৈ চাব পাৰিব। আৰু এইখন লিষ্টত আপোনাৰ নাম চেক কৰিবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ লাগিব, আৰু ৰেচন কাৰ্ডৰ থ্ৰুত আপোনাৰ নামটো আছে নে নাই সেই লিষ্টত আপুনি সম্পূৰ্ণ চাব পাৰিব। লগতে আপোনাৰ ফেমিলি ডিটেইলছ যিখিনি আছে ৰেচন কাৰ্ডত সম্পূৰ্ণ নামবিলাক ইয়াত ইনক্লুড কৰি দিয়া আছে, বা আপুনি সেইখন নাম চাই আপোনাৰ লিষ্টৰ পৰা আপোনাৰ নামটো আছে নে নাই সম্পূৰ্ণ এনেকৈ চাব পাৰিব। বা আপোনাৰ যিখন অৰুণোদয় 3.0 যিখন ফৰ্ম সেইখন ফৰ্ম ফিলআপ কেনেকৈ কৰিব, আৰু ইয়াত যিখন চাবলৈ হৈছে ফাইনেন্স ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 এই ফৰ্মখন আপুনি লাভ কৰিব যদি আপোনাৰ লিষ্টখনত নাম আছে। ইয়াত যিখন চাবলৈ হৈছে ইয়াত আপোনাৰ কালাৰ ফটো লাগিব, লগতে ইয়াত ফটোৰ ওপৰত আপোনাৰ সাইন কৰিব লাগিব। আৰু যদি আপুনি আগতে অৰুণোদয় পাইছিল তেনেহলে ইয়েস, আৰু যদি পোৱা নাই তেনেহলে নো। আৰু ইয়াত আপোনাৰ এক নম্বৰ লাগিব আপোনাৰ ৰেচন কাৰ্ড নম্বৰ। যিসকল মানুহৰ ফাইনেল লিষ্টত নাম আহিছে তেওঁলোকৰ ইয়াত এখন ফৰ্ম লাভ কৰিব, আৰু ইয়াত ৰেচন কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্ট বা জিলা নামটো, তাৰপিছত LAC বা বিধানসভা কোনটো সেইটো দিব লাগিব। আৰু ইয়াত চাব হৈছে এপ্লিকেণ্ট ডিটেইলছ। ইয়াত এপ্লিকেণ্ট ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, যদি নামৰ প্ৰথম আৰু মিডিল কিবা আছে তেনেহলে ইয়াত বহাই দিব, আৰু সকলোবিলাক কেপিটেল আখৰত ফিলআপ কৰিব। আৰু ইয়াৰ পিছত যিজনৰ নামত ইয়াত আবেদন কৰিব তেওঁৰ যদি স্বামী পিতা বা যিকোনো দেউতা হয় তেনেহলে সেই হিচাপত ইয়াত টিক মাৰ্কটো দি দিব। তাৰপিছত জেণ্ডাৰটো ইয়াৰ পৰা টিক মাৰ্ক দি দিব। তাৰপিছত ডেট অফ বাৰ্থটো ইয়াত বহাই দিব, আৰু এড্ৰেছ ডিটেইলছ ইয়াৰ পৰা ব্লক নেমটো, আৰু যিসকল ব্লক তেওঁলোকে যিসকল টাউন এৰিয়াত আছে তেওঁলোকৰ বেলেগ আছে, সেইকাৰণে যাৰ যিটো সেইটো ইয়াত এণ্টাৰ কৰি দিব। ইয়াৰ পিছত JP বা VCDC ইয়াৰ পৰা নামটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ভিলেজ নেম বা গাঁৱৰ নামটো ইয়াত লিখিব, আৰু লোকেলিটি যদি কিবা আছে তেনেহলে এইটো লিখি দিব, বা লেণ্ডমাৰ্ক যদি ওচৰত কিবা এটা আছে তেনেহলে সেইখন দিব লাগিব। মোবাইল নম্বৰ ইয়াত মেণ্ডেটৰী দিব লাগিব, আৰু লগতে পিন নম্বৰখন বহাই দিব। তাৰপিছত হাউচ নম্বৰ, ইয়াৰ পিছত পুলিচ ষ্টেচন বা আপোনাৰ পুলিচ ষ্টেচন যিটো হয় সেইটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব লৈছে 3 নম্বৰত যিটো দিয়া আছে, বা আপুনি যে অৰুণোদয় আঁচনি 3.0 কাৰণে আপুনি যে যোগ্য হিতাধিকাৰী আপোনাৰ ইয়াত আপোনাৰ সেই হিচাপত আপুনি যিটো পাবত আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। ইয়াত যেনেকৈ বিধৱা, দিব্যাংগজন বা আপোনাৰ যিবিলাক আনমেৰিড হৈ আছে, বা আপুনি যিখনৰ বাবদ ফৰ্মখন লাভ কৰিছে সেই হিচাপত আপোনাৰ ইয়াত 3 নম্বৰ অপশ্যনত মেনশ্যন কৰি দিব। আৰু 4 নম্বৰ ইয়াত চাবলৈ হৈছে বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেণ্ট, বা যিজন প্ৰাৰ্থীয়ে এইখন ফৰ্ম ফিলআপ কৰি আছে তেওঁৰ নামত বেংকৰ একাউণ্ট থাকিব লাগিব। ইয়াত চলিছে বেংক একাউণ্ট নম্বৰখন ইয়াত ভালকৈ বহাই দিব, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, IFSC কোডটো বহাই দিব লাগিব। বেংক পাছবুক ফ্ৰণ্ট পেজ এটেষ্টেড ইয়েছ নো, আৰু আপোনাৰ বেংকৰ যিখন পাছবুক আছে সেইখন পাছবুকৰ প্ৰথম পেজটো আপোনাৰ যেতিয়া জেৰক্স কৰিব, প্ৰিণ্ট আউট কৰিব, তাৰপিছত আপুনি কি কৰিব তাত আপুনি সাইন কৰি দিব লাগিব। আৰু তাৰপিছত যদি সাইন কৰিছে তেনেহলে ইয়েছ, আৰু যদি কৰা নাই তেনেহলে নো অপশ্যনত ক্লিক কৰিব লাগিব। কিন্তু আপোনাৰ ইয়াত ইয়েছ অপশ্যনটো দিব লাগিব, বা আপোনাৰ সকলো কাগজ নথিপত্ৰত আপুনি কি কৰিব লাগিব আপোনাৰ সেলফ এটেষ্টেড কৰি দিব লাগে। তাৰপিছত 5 নম্বৰ যিটো চাবলৈ হৈছে ইয়াত আপোনাৰ আধাৰ নম্বৰখন বহাই দিব লাগিব, আৰু 5 নম্বৰ যিখন 2 নম্বৰ যিটো কনসেন্ট ফ্ৰম EFIC এণ্ড ৰেচন কাৰ্ড নম্বৰ, বা আপোনাৰ ইয়াত আপোনাৰ ভোটাৰ ID নম্বৰখন ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাবলৈ হৈছে সেলফ ডিক্লেৰেশ্যন সাইন্ড
যদি কৰিছে তেনেহ'লে য়েছ, তাৰপিছত ন, দুটা অপশ্যন আছে, কিন্তু ইয়াৰ পৰা আপোনাৰ য়েছ চিলেক্ট কৰি দিব লাগিব। আৰু ইয়াৰ পিছত এইখন ফৰ্মত এজ অলৱেজ আপোনাৰ ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, ইয়াত যিজনৰ নামত ফৰ্মটো আহিছে বা তেওঁৰ ইয়াত ছিগনেচাৰটো কৰিব লাগিব। যদি ছিগনেচাৰ কৰিব নোৱাৰে তেনেহ'লে ইয়াত তেওঁৰ হাতৰ ছাপটো দিব লাগিব। আৰু ইয়াৰ পিছত অৰুণোদয় 3.0 আৰু এটা ফৰ্ম আহিছে, ইয়াত চাব হৈছে চেল্ফ ডিক্লেৰেশ্যন যিটো ফৰ্ম। ইয়াত প্ৰথমে নিজৰ নামটো লিখিব লাগিব। দিছ ইজ টু, ইয়াৰ পৰা যিটো আছে শ্ৰীমতী এনেকৈ যিটো আছে, তাৰপিছত নিজৰ নাম, তাৰপিছত নেম অফ দ্য এপ্লিকেণ্টৰ যদি স্বামী হয় তেনেহ'লে বা দেউতা হয় সেই হিচাপত নামটো লিখিব লাগিব। য়েছ এবাউট ইয়াৰ্ছ বা বয়সটো ইয়াত কিমান বছৰ হয় এইটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত নিজৰ এড্ৰেছখন লিখি দিব, পোষ্ট অফিচৰ পৰা ভিলেজৰ পৰা আৰম্ভ কৰি পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পুলিচ ষ্টেচন, পিন নম্বৰটো বহাই দিব। আৰু ইয়াৰ পিছত হেভিং ৰেচন কাৰ্ড নাম্বাৰ, ইয়াত ৰেচন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত একেবাৰে তলত আপোনাৰ চাব পাৰিছে বেনিফিচিয়াৰী নেম, আকৌ ইয়াত বেনিফিচিয়াৰী নামটো লিখিব লাগিব বা যিজনৰ নামত এই ফৰ্মখন আহিছে তেওঁৰ নামটো লিখি দিব লাগিব। আৰু ইয়াত চাব লৈছে বেনিফিচিয়াৰী ছিগনেচাৰ, বেনিফিচিয়াৰী ছিগনেচাৰটো কৰিব লাগিব। আৰু ইয়াৰ পিছত ইয়াত চাব লৈছে ডেট, আৰু আপুনি যিদিনা জমা দিব সেই জমা ডেটটো ইয়াত লিখি দিব লাগিব। আৰু প্লেচ আপোনাৰ গাঁৱৰ নামটো ইয়াত লিখি দিব লাগিব। আৰু আপোনাৰ এনেকৈ আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আপুনি সম্পূৰ্ণ ফিল আপ কৰিব লাগিব। আৰু তাৰপিছত আপোনাৰ ইয়াৰ লগত আপোনাৰ বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, এই তিনিটা বস্তু আপোনাৰ মেণ্ডেটৰী। আৰু ইয়াৰ লগতে আপোনাৰ যিহেতু ইয়াত ভোটাৰ আইডি নম্বৰটো ইয়াত প্ৰয়োজন হৈছিল, সেইকাৰণে ভোটাৰ আইডি কাৰ্ডখন আপুনি ইয়াৰ লগত সংলগ্ন কৰি দিব পাৰিব। আৰু এইখিনি নথিপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব এই ফৰ্মৰ লগত। আৰু এইখন আপোনাৰ যিখন ফাইনেল লিষ্ট অৰুণোদয় 3.0, এইখন লিষ্ট আপোনাৰ পুলিং ষ্টেচন ৱাইজ বা আপোনাৰ ভোট কেন্দ্ৰৰ ৱাইজ যিজন BLO আছে তেওঁৰ ওচৰত এইখন লিষ্ট আছে। আৰু আপোনাৰ সকলোবিলাক পঞ্চায়তত বৰ্তমান এই লিষ্টখন আহিছে, বা আপোনাৰ ভোট কেন্দ্ৰ ৱাইজ আপোনাৰ যিজন আছে তেওঁৰ লগত যোগাযোগ কৰিব। আৰু আপোনাৰ যদি এইখন লিষ্টত নাম আছে তেনেহ'লে আপুনি এইখন ফৰ্ম পাব। আৰু এনেকৈ আপুনি এই ফৰ্মবিলাক ফিল আপ কৰি আপুনি অতি সোনকালে জমা দিব লাগিব। আৰু তাৰপিছত আপুনি অৰুণোদয় আঁচনিৰ যিখন ধন, সেইখিনি ধন আপুনি লাভ কৰিব। আৰু এইখিনি আছিল অৰুণোদয় 3.0 যিসকলে নতুনকৈ আবেদন কৰিছিল তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ।